নমস্কাৰ বন্ধুসকল, সত্যজ ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি মই বৰ্তমান যোৰহাটত উপস্থিত আছোঁ আৰু যোৰহাটৰ পৰা এতিয়া মই গৈ আছোঁ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গৈ আজি আপোনালোকক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অকণমান ভিডিঅ'ত দেখাবলৈ যত্ন কৰিম। বন্ধুসকল, গতিকেলৈ আপোনালোকে মোৰ ভিডিঅ'টি চাই থাকিব আৰু সকলোৱে সঁহাৰি দিব বুলি মোৰ আশা থাকিল। গতিকে বন্ধুসকল, পলম নকৰি আমি যাত্ৰা আৰম্ভ কৰোঁ। বন্ধুসকল, আজি মোৰ লগত সহপাঠী হিচাপে আছে ভিডিঅ' ড্ৰাইভাৰ বৰ্তমান, আৰু বা আছে ইছমাইল কৰি, আৰু মাইনা আছে আমাৰ মৰমৰ মাইনা, আৰু লগত আছে মৃদু পৱন। মোৰ কি এইটো বন্ধুসকল, আহি আমি পাই গ'লোঁ দেৰগাঁও। দেৰগাঁৱতে অলপ সময় ৰ'লোঁ, ফটো চেলফি লৈ পুনৰ যাত্ৰা আমি আৰম্ভ কৰিব লৈছোঁ। গতিকে বন্ধুসকল চাই থাকক ভিডিঅ'টি। ধনগুৰি নদী, আমি ধনগুৰি নদী পাৰ হৈ আহিছোঁ। দলংখন এবাৰ দেখাই দিছোঁ অকণমান। বন্ধুসকল, ফাইনেলি আমি আহি পালোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গেটখন, আৰু এই গেটেৰে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিলোঁ। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই অংশটো হৈছে কহৰা ৰেঞ্জ আৰু চেণ্ট্ৰেল ৰেঞ্জ, আৰু এয়া গেট, আৰু এয়া জীপ চাফাৰী। আৰু এই পানীখিনি দেখিছে, ইয়াতে আপোনালোকৰ চকাবোৰ চেনিটাইজ কৰা হয়, ইয়াতে ভৰিবোৰ চেনিটাইজ কৰা হৈছে, মানে পটাছ পানীয়ে ধুই পৰিষ্কাৰ কৰি বীজাণুমুক্ত কৰিহে কাজিৰঙাত প্ৰৱেশ কৰিবলৈ দিয়ে। এয়া কাজিৰঙা সন্মুখতে খুব ধুনীয়া এটা ঘৰ সাজিছে, খুব ধুনীয়া পৰিৱেশটো খুব ভাল লাগিছে। এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, এনেকুৱা ঘাঁহনিয়ে ভৰপূৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। খুব সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ। আহক সকলোৱে উপভোগ কৰক, সঁচাকৈ খুব ভাল লাগে, মানে অন্য এখন পৃথিৱীত থকাৰ দৰে লাগিব। বন্ধুসকল, যিহেতু আমি কাজিৰঙাত টিকট লোৱা নাই, টিকট ল'বলৈ আমি এই পথেৰে গৈ আছোঁ, মানে অপজিট দিশত যিখন গেটৰ অপজিট দিশত যিটো ৰাস্তা আছে সেই পথেৰে আমি সোমাই আহিলোঁ। অহাৰ পিছতে আমি বন্ধুসকল আহি পাই গ'লোহি টিকট কাউণ্টাৰ। এই টিকট কাউণ্টাৰটোতে আমি টিকট ল'ব লাগিব। ইয়াত টিকট লৈ আমি কাজিৰঙাত প্ৰৱেশ কৰিবলৈ পাৰিম। আৰু এই ঘৰতে টিকট লোৱা অলৰেডি হৈ গ'ল, টিকট ল'লোঁ। টিকট দামটো মই আপোনালোকক কৈ দিম। 2050, মানে 2050 টকা ইয়াত টিকট কাউণ্টাৰত টিকট মানে জীপ চাফাৰীৰ কাৰণে লৈছে। বাকী 4জনৰ কাৰণে 100 ৰুপিজ এণ্ট্ৰি ফিজ, আৰু 300 এটা লয়, সেইটো হৈছে ৰোড টেক্স, আৰু এটা লয় আপোনাৰ 100, এইটো ৱেলফেয়াৰ চাৰ্জ লয়। গতিকেলৈ আমাৰ টোটেল 2850 ৰুপিজ টোটেল কষ্ট হ'ল। আমি টিকট হৈ গ'ল, আৰু এতিয়া 1:30 বাজিলে। 1:30 বজাৰ লগে লগে আমাৰ যাত্ৰা আৰম্ভ কৰিও এয়া আমাৰ কাজিৰঙাৰ প্ৰৱেশ যাত্ৰা। সঁচাকৈ বন্ধুসকল, ভাবিব নোৱাৰা মনত এটা ফূৰ্তি পাইছোঁ, মানে বহুদিনৰ আশা এটা আজি পূৰণ হ'ল। ভাবি আছিলোঁ বহুদিনৰ পৰা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গৈ কাজিৰঙাত গড় চাম, হাতী চাম, হৰিণ চাম, আৰু কাজিৰঙাখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে আমি যিহেতু শুনি আছোঁ আগৰ পৰাই, গতিকে কাজিৰঙাত মানে বহুত কিবা কিবি চাম বুলি মনত বহুত হেঁপাহ পুহি ৰাখিছিলোঁ। বন্ধুসকল, আমি গেট পাই গ'লোহি। গেটতে সম্পূৰ্ণ চেক কৰা হয় ইয়াতে কোন কিমানজন এণ্ট্ৰি হ'ব, আৰু যিহেতু এতিয়া COVID-19 চলি আছে, আৰু এয়া দেখিছে আকৌ পুনৰবাৰ চেনিটাইজ কৰা হৈছে, মানে পটাছ পানী ধুই বীজাণুমুক্ত কৰা হৈছে। তাৰপিছতে এয়া টেম্পাৰেচাৰ চেক কৰিছে, আৰু টেম্পাৰেচাৰ চেক প্ৰতিজন ব্যক্তিক কৰা হয়, আৰু এই পটাছ পানী প্ৰতিখন গাড়ীয়ে চকাটো ইয়াত তিতি যায়, যাৰ কাৰণে মানে বীজাণুমুক্ত হয়। আৰু এয়া চেনিটাইজ কৰা হৈছে, প্ৰত্যেককে এনেকৈ চেনিটাইজ কৰোৱা হয়, আৰু টেম্পাৰেচাৰ চেক কৰা হয়, আৰু তেওঁলোকক তাৰপিছত প্ৰৱেশ কৰিবলৈ দিয়ে। বন্ধুসকল, এয়া আমাৰ হৈ গৈছে অলৰেডি, সম্পূৰ্ণ চেক কৰা হ'ল, আৰু টিকট অলৰেডি দিয়া হ'ল, আৰু
আমাক প্ৰৱেশ কৰে। এয়াই হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, এ ৱৰ্ল্ড হেৰিটেজ চাইট। বন্ধুসকল, আমি বৰ্তমান প্ৰৱেশ কৰিলোঁ কাজিৰঙাত আৰু বৰ্তমান আহিছোঁ জীপ চাফাৰীত। যিহেতু 1 নৱেম্বৰৰ পৰা এলিফেণ্ট চাফাৰী আছে, যিহেতু আমি 1 নৱেম্বৰ আগত আহিছোঁ, গতিকেলৈ আমি জীপ চাফাৰীত আহিব লাগিব। আৰু এয়া এটা এলিফেণ্ট আপোনালোকক দেখাবলৈ সক্ষম হৈছোঁ। হাতী এটা ইয়াতে ৰৈ আছে। এইটো বনৰীয়া হাতী সম্ভৱ নহয়, কাৰণ ইয়াত তাক বান্ধি ৰখা আছে। আৰু এয়াই হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সঁচাকৈ খুব ধুনীয়া পৰিৱেশ, মানে খুব ধুনীয়া আৰু মানে ভাবিব নোৱাৰা, মোৰ মনত ভাষা নাই ক'বলৈ। খুব ধুনীয়া পৰিৱেশ। এয়া চাওক, জীপ চাফাৰী গৈ আছে। বহু লোকে কয় যে ৰাস্তাটো পকী হ'ব লাগে, কিবা ডেভেলপ হ'ব লাগে। মই ভাবোঁ পকী হ'লে কিবা ইয়াৰ যিটো গুণাগুণ, ধৰক কাজিৰঙা অকণমান কিবা হেৰি হ'ব নেকি, ক্ষতি হ'ব নেকি, সেইটোও চাব লাগিব। কাৰণ যিহেতু ইয়াত প্ৰকৃতি সংৰক্ষণৰ কথা আছে, জীৱ জন্তুৰ কথা আছে, কাৰণ তেওঁলোকৰ মুক্ত বিচৰণ হ'ব লাগিব। নহ'লে তেওঁলোক আমি চিৰিয়াখানাৰ দৰে আবদ্ধ কৰি ৰাখিলেতো নহ'ব। গতিকেলৈ ইমান খুব সুন্দৰ পৰিৱেশ, সঁচাকৈ খুব ভাল লগা। বন্ধুসকল, দেখিছে আমাৰ মনবোৰ কেনেকুৱা হৈ আছে, প্ৰত্যেকৰ মুখত হাঁহি ফূৰ্তি, মানে ভাবিব নোৱাৰা, মনত এটা বেলেগ এটা ভাৱ সোমাই আছে। সকলো পাহৰি যেন আমি ম্লান হৈ গৈছোঁ কাজিৰঙাৰ লগত। সঁচাকৈ বন্ধুসকল, একদম ভাষা নাই ক'বলৈ। কিমান যে ভাল লাগিছে, কিমান যে ফূৰ্তি লাগিছে। বৰ্তমান আছোঁ মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত। সঁচাকৈ বন্ধুসকল, চাই থাককচোন ভিডিঅ'টোত, কিমান কি দেখাব পাৰোঁ মই নাজানো। প্ৰথমখন দলং আহি পালোঁ। এইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত থকা প্ৰথমখন দলং। আমি এই দলংখন দেখা পালোঁ। আৰু এইখিনি চাওক বন্ধুসকল, খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, খুব ধুনীয়া, মানে ক'বলৈ ভাষা নাই। সঁচাকৈ ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। দ্বিতীয়খন দলং পাই গৈছোঁ, আৰু কাঠৰ দলং এইখনো। বন্ধুসকল, বৰ্তমানলৈকে আপোনালোকক জীৱ জন্তু মই দেখাব পৰা সক্ষম হোৱা নাই, যিহেতু বৰ্তমান ঘাঁহ বনবোৰ যথেষ্ট ওখ, আৰু যাৰ কাৰণে সৰু হৰিণ আমি দেখাবলৈ সক্ষম নহ'ম। যিহেতু মই মোবাইল কেমেৰা ইউজ কৰিছোঁ, যাৰ কাৰণে মই কিছুমান মোৰ চকুৰে প্ৰত্যক্ষভাৱে দেখিছোঁ, কিন্তু আপোনালোকক কেমেৰাত মই দেখাব নোৱাৰিম। খুব ধুনীয়া লাগিছে পৰিৱেশটো। সঁচাকৈ বন্ধুসকল, আহকচোন, এনেকুৱা ধুনীয়া পৰিৱেশত আহক, জীৱ জন্তুৰ লগত অকণমান মানে কি আৰু চাই মনৰ ফূৰ্তি লওক, আৰুনো কি, নহয় জানো? ভাল লাগিব মোৰ বোধে। এয়া হাতী মল, ইয়াতে হাতীয়ে মল ত্যাগ কৰিছে, ৰাস্তাতে ত্যাগ কৰিছে। সঁচাকৈ এয়া দেখক, চাওক, এয়া হাতী মল। ইয়াতে মল ত্যাগ কৰিছে। এই পইণ্টবোৰৰ পৰা আপোনালোকে ৰাষ্ট্ৰীয় উদ্যানখনৰ কিছু অংশ চাব পাৰিব। এনেকুৱাকৈ পৰ্যটকৰ কাৰণে বনাই ৰাখিছে। পৰ্যটকসকল ইয়াতে উঠি তেওঁলোকে ইয়াৰ পৰা কাজিৰঙাখন চাব পাৰিব। এনেকুৱা ঠায়ে পইণ্ট আছে, এনেকুৱা পইণ্টত। আৰু এইটো এটা চৰাই বাস ক'লে, এই চৰাই বাঁহ সাজিছে চৰাই। এয়াই চাওক বন্ধুসকল, এয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সঁচাকৈ খুব সুন্দৰ পৰিৱেশ, খুব সুন্দৰ, সঁচাকৈ বহুত ভাল লাগিছে মনটো। আহি যাওক, আপোনালোকে আহি যাওক, চাওক কাজিৰঙাৰ পৰিৱেশ। সঁচাকৈ খুব ধুনীয়া পৰিৱেশ। ক'ব নালাগে, মোৰ মুখেৰে ক'ব নালাগে, আপোনালোকে ভিডিঅ' চাওক, দেখা পাব। কাৰণ আমাৰ মুখখনত চায়ে আপোনালোকে ক'ব পাৰিব যে পৰিৱেশটো কেনেকুৱা লাগিছে। পৰিৱেশটো ভাল কাৰণে চাগে আমাৰ হাঁহিবোৰ ওপৰতে পৰি আছে, যাৰ কাৰণে মনটো একদম ফ্ৰেছ লাগিছে। সকলো এক্সাইটেড। মাইনা, মাইনা
বন্ধুসকল আহি শেষ পৰ্যায় পালোহি। মানে এই যিটো দেখিছে নহয়, এই পইণ্টটোৰ পৰা তেওঁলোকে ঘূৰাই দিয়ে, ইয়াৰ পৰা আৰু আগ নাবাঢ়ে। ইমানখিনি কাজিৰঙা তেওঁলোকে পৰিদৰ্শন কৰায়। ইয়াৰ পিছতে আমি ৰিটাৰ্ণ হ'ম। ইয়াতে সকলোৱে উঠি এবাৰ ওপৰৰ পৰা মানে কাজিৰঙাখন চাব পাৰে। বিশেষ ওখ নহয়, 2টা ষ্টেপ আছে, 2টা ষ্টেপৰ ওপৰৰ পৰা অকণমান আপোনালোকে কাজিৰঙা প্ৰত্যক্ষ কৰিব পাৰিব। বৰ্তমান যিহেতু ঘাঁহ বন চাৰিওকাষে বহুত ওখ, যাৰ কাৰণে ইয়াৰ মাজত থকা কিছুমান হৰিণ বা অন্যান্য ধৰণৰ জীৱ জন্তু আপোনালোকে দেখা নাপাব, বা ময়ো দেখা পোৱা নাই বৰ্তমানলৈকে। যিহেতু ঘাঁহ বনখিনি এটা সময় আছে, মাৰ্চ মাহত বোলে এইবোৰ জ্বলাই দিয়ে, তেতিয়া খুব ধুনীয়াকৈ এই জীৱ জন্তুখিনিক দেখা পোৱা যায়। মানে এইটো নতুন ঘাঁহ হ'বৰ কাৰণে মানে এই ওখ ঘাঁহবোৰ জ্বলাই দিয়ে মাৰ্চ মাহত। ঠিক তেতিয়া খুব ধুনীয়াকৈ মুকলি হৈ থাকে, তেতিয়া জীৱ জন্তুবোৰ ভাল ধৰণে দেখা পায়। বন্ধুসকল সঁচাকৈ দেখিছেই নহয়, ইমান মানুহৰ ভিৰ, বহুত পৰ্যটক। আমি 5জন আছোঁ আৰু অন্যান্য বহুত মানুহ আছে ইয়াতে। আপোনালোকক দেখাম, এয়া আহি আছে, মানুহ আহি আছে, যোৱা গৈয়ে আছে। এয়াই চাওক, ইমান ধুনীয়া সৌন্দৰ্য, সঁচাকৈ চাওক ইমান ধুনীয়া। এয়া কাজিৰঙাৰ মাজৰ নৈ এখন, খুব ধুনীয়া। এতিয়া আমি পুনৰ ঘূৰি যাওঁ। বন্ধুসকল চাই থাকক ভিডিঅ'টি। বন্ধুসকল আহি আমি হৰিণ দেখিলোঁ। এয়া হৰিণ চাওক, ঘাঁহ খাই আছে। মই দেখিছোঁ ভাল ধৰণে, আপোনালোকক কিমান কেমেৰাত দেখাব পাৰিছোঁ নাজানো। এনেকৈ হৰিণবোৰ থাকে, মুক্ত বিচৰণ কৰি থাকে। আমি পুনৰ ঘূৰি আহিলোঁ। বন্ধুসকল আপোনালোকক যিমান পাৰোঁ দেখাই আছোঁ, ভিডিঅ'টি চাই থাকক। ইয়াত এটা গড় দেখা পালোঁ, সেইটো আপোনালোকক দেখাই আছোঁ। এইটো এটা গড় হয় কাজিৰঙা, আৰু ইয়াৰ কাষতে আৰু কেইটামান গড় আছে, সেইকেইটা দেখাই আছোঁ। এই দূৰণিত যিকেইটা দেখিছে সেইকেইটা গড় হয়। এনেকৈ আমাৰ যাত্ৰা সামৰণি পৰিল। আৰু বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে চাই লাইক এটা, কমেণ্ট এটা দি দিব। ধন্যবাদ।